Good morning, dear students. Good morning, all of you. We are discussing the chapter 2, Geometrical Shapes, Patterns and Symmetry. The name of the chapter is Geometrical Shapes, Patterns and Symmetry. So, in this first part of these videos, we are discussing only about geometrics. In the later classes, we will discuss patterns and symmetry. ঠিক আছে? Patterns and symmetry বিষয়ে আমি পিছৰ ক্লাছত আলোচনা কৰিম। তো আমি এতিয়া প্ৰথমতে geometrical shapes নো কি হয় আমি আলোচনা কৰোঁ। So that day I have given some homeworks for you to write some solid and plane shapes. ঠিক আছে? হিদিনাখন মই তোমালোকক solid shape আৰু plane shapes draw কৰিব দিছিলোঁ। ঠিক আছে? So students, there are many kinds of shapes all around us. তো আমাৰ চাৰিওফালে আমাৰ এনেকুৱা বহুত ধৰণৰ shape আছে যিবিলাক বেলেগ বেলেগ ধৰণে আছে। কিছুমান হয়তো lines, কিছুমান curves আছে, কিছুমানত আছে plane shapes আছে, আৰু কিছুমান হয় solid shapes. যেনেকৈ তোমালোকক plane shape বুলি ক'লে কি হ'ব? The shapes that can be drawn on a plane, like what? Circle, rectangle, what? Circle, rectangle, square and triangle. These are the what? These are plane shapes that can be drawn on a plane. Okay, so these shapes are called plane shapes. And the shapes like cylinder, cone, cube, sphere, cuboid, these shapes are called solid shapes because these shapes are also called 3D shapes. Means three-dimensional shape বুলি কোৱা হয় because they have three measures: length, breadth and height. মনত ৰাখিবা three-dimensional shape বিলাকৰ তিনিটা মেজাৰ আছে। এটা কি হয়? Length, L-E-N-G-T-H, length, breadth, B-R-E-A-D-T-H, breadth and height, H-E-I-G-H-T, length, breadth and height, দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা তিনিটা বস্তু আছে। ঠিক আছে? And these plane shapes are called 2D shapes or two-dimensional shapes because these shapes have only two measures: length and what? Breadth. দৈৰ্ঘ্য আৰু প্ৰস্থ দুটা বস্তু আছে। ঠিক আছে? So কিছুমান আমি shape যেনে ধৰণে curve লাইনত আমি পাব পাৰোঁ। কিছুমান আমি straight লাইনত পাব পাৰোঁ। ধৰি লোৱা হ'ল তোমালোকৰ স্কেলডাল তোমালোকৰ straight line হয়নে নহয়? পোন হয়নে নহয়? So straight লাইনত যিবিলাক বস্তু আছে যেনেকৈ স্কেল হ'ব পাৰে আৰু কি হ'ব পাৰে? আৰু বহুত বস্তু হ'ব পাৰে যেনেকৈ straight লাইনত আছে হয়নে? আৰু কিছুমান আছে কাৰ্ভ লাইন, যেনেকৈ এই কাৰ্ভ লাইন। চোৱা, এই বলটোৰ যিটো থ্ৰেডটো দেখিছানে? বলটোৰ যিটো থ্ৰেডটো এইটো হ'ল কাৰ্ভ লাইনবিলাক এনেকুৱা। ঠিক আছে? কাৰ্ভ লাইনবিলাক পোন নহয়, ষ্ট্ৰেইট লাইনবিলাক হ'ল পোন আৰু কাৰ্ভ লাইনবিলাক বেকা হয়। ঠিক আছে? চ' আমি এনেকুৱা আমাৰ চাৰিওফালে বহুত ধৰণৰ কিছুমান শ্বেপ দেখিম। সেইবিলাক কিছুমান হ'ব পাৰে কাৰ্ভ লাইন হ'ব পাৰে, কিছুমান ষ্ট্ৰেইট লাইনছ হ'ব পাৰে। ঠিক আছে? চ' আমি ধৰা হ'ল আমি গৈ আছোঁ, ধৰা হ'ল তোমালোকৰ বুক। অ'কে, চ' বুকখন তোমালোকৰ চোৱাচোন এনেকুৱা এইটো শ্বেপৰ হয়নে নহয়? তো বুকখন তোমালোকৰ যদি এনেকৈ থৈ দিয়া তো এই ইডাল হয়, এইডাল ষ্ট্ৰেইট লাইন হ'ব হয়নে নহয়? আৰু বুকখন এনেকৈ ৰাখিলে এইটো কি হ'ব? এডাল কাৰ্ভ লাইন হ'ব হয়নে? ধৰি লোৱা হ'ল তোমালোকৰ ৱাটাৰ বটলটো হয়নে? ৱাটাৰ বটলটো এই যিটো এডজাষ্টটো এইটো কি হ'ব? কাৰ্ভ লাইন হ'ব। আৰু ৱাটাৰ বটলটো চাৰিওফালে এইটো কাৰ্ভ আছেনে নাই? য়েছ, ৱাটাৰ বটলটো এটা কাৰ্ভ হয় হয়নে? তো কি দেখিছা তোমালোকে? কিছুমান শ্বেপ আছে, বহুত কিছুমান কাৰ্ভ আছে, কিছুমান লাইন আছে। ঠিক আছে? চ' এই চেপ্টাৰটোত আমি সেই বিষয়ে আলোচনা কৰিম, ডিটেইলি আমি আলোচনা কৰিম। লাইনছনো কি হয়, কাৰ্ভনো কি হয়। ঠিক আছে? নেক্সট we are coming to the topic straight lines and curved lines. What is called straight line and what is called curved line? Students, ধৰি লোৱা হ'ল তোমালোকৰ এৰো এখন আছে। এৰোৰ পৰা যদি তোমালোকে এৰো নহয়, বৌ আছে, এখন বৌ আছে, আৰু এই বৌৰ পৰা যদি এডাল তোমালোকে কি কৰা? এডাল কৰা এৰো যদি তোমালোকে এৰি দিয়া তো ই কি কৰিব? ষ্ট্ৰেইট লাইনত মুভ কৰিব হয়নে? ই একদম পোনে যাই পেলাই য'তে তুমি কি কৰা তোমাৰ এইমটো য'ত থাকে সেইতে লাগিবগৈ হয়নে? তো
যিবিলাক লাইন বা যিবিলাক বস্তু একদম ষ্ট্ৰেইট পাথত গতি কৰে বুজি পাইছেনে the lines that moves in straight path is called straight line ঠিক আছে like an arrow moves in a straight line okay so আৰু কোনবিলাক straight line তোমালোকৰ স্কেলডাল straight line হয় নে নহয় আৰু সানৰ পৰা যিবিলাক আমাৰ ৰে আহে সানৰ পৰা আমাৰ যিবিলাক ৰে আহে হেবিলাক আমাৰ straight লাইনত আহে একদম পোনকে আহে বুজি পাইছানে যিবিলাক ৰে আহে একদম পোনকে আহে বুজি পাইছা সো যিবিলাক লাইনস বা যিবিলাক কি কৰে straight pathত মুভ কৰে the lines that moves in straight path is called a straight line বুজি পাইছানে straight line মানে কি হয় straight line means what the lines that moves in straight path is called a straight line suppose let us consider 2 points amar dhara hol duta point ase okay so a point ami a point eta disu aru eta b point disu eta saba a point to pura b point to lege moi enedoreu connect koribo paro thik ase enedore jabo paro ba moi ki koribo paro ba enekiu jabo paro hene মানে a পৰা আমি b পাবগে লাগে ঠিক আছে তো ধৰা হল আমি যদি a পৰা b লে একদম স্ট্ৰেইটলি যাও হেতু এটা কি হ'ব হিহঁতৰ মাজত এটা শৰ্টেষ্ট ডিসটেন্স হ'ব বুজি পাইছানে এটা শৰ্টেষ্ট ডিসটেন্স থাকিব না এতিয়া যিবিলাক দুটা পইণ্টৰ মাজত যদি আমি এনেকে যাও স্ট্ৰেইট লাইনত এনেকে পুনকে যাও তো কি হয় এটো হিহঁতৰ মাজত সবতকে শৰ্টেষ্ট ডিসটেন্স হ'ব আমি এনেকে গলে বহুত এনেকে যদি আমি কাৰ্ভ লাইনত যাও আমি কি হ'ব বহুত বেছি length hobo বুজি পাইছানে so straight line means what the straight line means what straight line means the shortest distance between 2 points straight lines means STRAIGHT straight line is the shortest 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 distance DISTANC distance between BETWWN between 2 points বুজি পাইছানে দুটা পইণ্টৰ মাজত শৰ্টেষ্ট ডিসটেন্স যেটো হয় তাকে কোৱা হয় স্ট্ৰেইট লাইন and it moves in a straight path বুজি পাইছানে স্ট্ৰেইট লাইন বিলাক স্ট্ৰেইট পাথত যায় যেনেকৈ এৰোডাল হ'ব পাৰে সানৰ পৰা ৰেজ পুৰ হ'ব পাৰে বুজি পাইছানে তোমালোকৰ স্কেলডাল এইবিলাক স্ট্ৰেইট লাইন নহয় এটা ঠিক আছে and curved lines okay curved lines students তোমালোকে মন কৰিছানে নদীৰ পানীবিলাক কেতিয়াবা এনেকে মুভ হয় দেখিছানে কেনেকে মুভ হয় এনেকে মুভ হয় না নহয় তো এইবিলাক কি হয় নদীৰ পানীবিলাক কেনেকে মুভ হয় স্ট্ৰেইট লাইনত মুভ হয় নে কাৰ্ভ লাইনত বেকা লাইনত মুভ হয় হয়নে তো ইহঁতে স্ট্ৰেইট পাথত নাযায় হতে বেকা বেকিকে যায় সো যোনবিলাক লাইন মানে স্ট্ৰেইট লাইন নহয় বুজি পাইছানে সাপোজ তোমালোকে বল এটা থ্ৰো কৰিছা এনেকুৱা পাথৰে গৈ পেলাই নেকি গৈছে সাপোজ যদি বলটা তুমি থ্ৰো কৰা এনেকুৱা পাথৰে যাব বুজি পাইছানে তো এই যেটো পাথ এটো কি কোৱা হ'ব কাৰ্ভ লাইন বুজি পাইছানে কাৰ্ভ লাইন means the line that does not move in a straight path যোনবিলাক লাইন স্ট্ৰেইট পাথত মুভ নকৰে হেবিলাকক কোৱা হয় কাৰ্ভ লাইন ঠিক আছে কাৰ্ভ লাইন ইডাল কাৰ্ভ লাইন হ'ব পাৰে হয়নে নহয় বা সাৰ্কুলটো এটা কাৰ্ভ লাইন থাকিব পাৰে হয়নে নহয় বা তোমালোকৰ যি কয়েন্স এটা আছে ধৰিলো কয়েন্স 1 rupee coin এটো এটা কাৰ্ভ লাইন আছে ইয়াত হয়নে বা তোমালোকৰ লিভস কোন আছে লিভস আছে সো এইবিলাক কি হয় স্ট্ৰেইট লাইন হয় নে কাৰ্ভ লাইন হয় বেকা ৰাস্তাৰে গৈছে স্ট্ৰেইট পাথত যিবিলাক মুভ নকৰে হেবিলাকক কোৱা হয় কাৰ্ভ লাইন the lines that does not pass through straight path is called curved line okay curved line মানে বুজি পালানে হেসুৱা এত কি দি আছে outline these objects and write types of lines you get so এইবিলাক এত কি পাবা কনসেপ্ট কি পাবা কার্ভ লাইন পাবা না স্ট্রেইট লাইন পাবা ডেফিনেটলি ইয়াত কার্ভ লাইন পাবা ইরেজার ইয়াত কি পাবা ইয়াত ডেফিনেটলি স্ট্রেইট লাইন পাবা লিভ ইয়াত কি পাবা কার্ভ লাইন পাবা এটো কি হয় রিঙত ডেফিনেটলি কি পাবা কার্ভ লাইন শার্পনার ইয়াত কি পাবা স্ট্রেইট লাইন পাবা হয় নাই তো তোমালোকে নেক্সট কি কৰিবা কোৱেশ্চন নম্বৰ 2 টুত কৰিবা ট্ৰেস দ্য স্ট্রেইট লাইন in red and curved line in blue তো কি কৰিব দিছে স্ট্রেইট লাইন বিলাক ৰেড কালাৰ দিব দিছে আৰু কাৰ্ভ লাইন বিলাক ব্লু কালাৰ দিব দিছে ঠিক আছে তো সোৱা এই সাৰ্কেলটো প্ৰথমতে এইটো লৈছো এইডাল কি হয়
straight line হয় নহয় এইগিডাল কি কৰিবা straight line বিলাক কি কৰিবা red দিবা আৰু curve line বিলাক blue দিবা curve line যেনে কি এইডাল curve line হ'ব পাৰে এইডাল curve line বিলাক blue color দিবা সো যিবিলাক straight line হয় হেবিলাক কি কৰিবা তোমালোকে color pencil এ দি কি কৰিবা straight line বিলাক red color দিবা আৰু curve line বিলাক blue color দিবা ঠিক আছে Now we are coming to the topic point, line segment, line and ray. So here we are going to discuss what is point, what is line segment, what is line and what is ray. ঠিক আছে so আমি এটা ডিসকাস কৰিম ইয়াত point, line segment, line and ray. What is called point, what is called line segment, it's called line and what is called ray. So students, so there suppose there is a plane এখন plane আছে ধৰা হল তোমালোকৰ কপিখনৰ যিকোনো এটা পেজত তোমালোকে যিকোনো এটা suppose ডট দিছা এই ডটটোৰ নাম ধৰা a দিছা so এই যেটো পইণ্ট ঠিক আছে এই পইণ্টটো এই যেটো ডট দিলা তোমালোকে এইটো এটা কি হয় পইণ্ট হয় ঠিক আছে this is a point the dot you have what made the dot you have made on a plane is called a point ধৰা হল তোমালোকৰ এখন কি আছে এখন কপিৰ যিকোনো এটা পেজত তোমালোকে এটা ফুট দিছা ডট দিছা এই ডটটো এটা পইণ্ট বুলি কোৱা হ'ব ঠিক আছে আৰু এইটো কি বুজায় এইটো এটা এক্সাক্ট পজিশন বুজায় an exact position on a plane মানে এই পইণ্টটোৰ কি আছে এটা পজিশন আছে ঠিক আছে এটা কি আছে পজিশন আছে ইয়াৰ মানে এটা নিজৰ জায়গা আছে ইয়াৰ নিজৰ এটা পজিশন আছে যেনেকৈ ধৰা তোমালোকৰ আমাৰ ইয়াত কি হয় তোমালোকৰ ঘৰ কত বুলি ক'লে তোমালোকে কি কবা নলবাৰীত বুলি কবা নলবাৰী এটা পজিশন আছে নে নাই মানে নলবাৰীটো জায়গাটো কোনটো জায়গাত আছে ইয়াৰ এটা নিজৰ পজিশন আছে ঠিক আছে যেনেকৈ ইট ইজ the Assam suppose where in which city you live in in which state you live in যদি তোমালোকে খুদে কোনখন ষ্টেটত তোমালোকে বাস কৰা তোমালোকে ডেফিনেটলি কবা আসাম হয়নে তো তোমালোকক যদি খুদে আসামটো অসমখন কোনফালে আছে it is the north eastern part of India হয়নে নহয় তে অসমখনৰ এটা যেনেকৈ কি আছে এটা কি আছে পজিশন আছে নে নাই জায়গা এটা আছে নে নাই হয়নে তো ঠিক তেনেকৈ এই পইণ্টটোক তেনেকৈ তোমালোকে ভাবি ল'ব পাৰা যে পইণ্টটোৰ এটা নিজৰ জায়গা আছে ইয়াৰ নিজৰ এটা পজিশন আছে ঠিক আছে ইট ইজ এ পইণ্ট বুজি পাইছানে ইয়াৰ নিজৰ এটা কি আছে জায়গা আছে এটা নিজৰ এটা পজিশন আছে ঠিক আছে যদি আমি যিকোনো এখন প্লেনত আনে আমি কি কৰিব পাৰো এটা ফুট দিও ডট দিও এই ডটটো এটা কি বুজাব পইণ্ট বুজাব বা এই পইণ্টটোক তোমালোকে এ বি তেনেকুৱা কিবা লেটাৰ দি পেলাই নামকৰণ কৰিব পাৰা নেমিং কৰিব পাৰা সো এই পইণ্টটোৱে কি বুজায় এটা এক্সাক্ট পজিশন বুজায় ঠিক আছে সো এ পইণ্ট what is a point may be a dot on a plane and it has an exact position and exact position position exact position on a plane is called a point মানে কি হয় an exact position on a plane ঠিক আছে বুজি পালানে so next we are coming to the point to the topic line segment নো কাক কোৱা হয় আমি বুজি লম ঠিক আছে so students suppose there are two points এটা point আছে a আৰু এটা point আছে b ঠিক আছে ধৰা হল দুটা পইণ্ট আছে a আৰু b ঠিক আছে so এই দুটা পইণ্টক যদি মই এডাল ষ্ট্ৰেইট লাইনেৰে ড্ৰ কৰো কানেক্ট কৰো সৰি ষ্ট্ৰেইট লাইন হোৱা নাই মই যদি ষ্ট্ৰেইট লাইন এনেকৈ যদি ড্ৰ কৰো এই ষ্ট্ৰেইট লাইনডালক কোৱা হ'ব কি হয় লাইন সেগমেন্ট বুলি কোৱা হ'ব কি কোৱা হ'ব লাইন সেগমেন্ট মানে কি কৰিলো এই যেটো এ পইণ্টৰ পৰা মই বি পইণ্টলৈ এডাল কি কৰিলো ষ্ট্ৰেইট লাইন ড্ৰ কৰিলো নে নাই কৰিলো সাপোজ সি পইণ্ট আছে আৰু ডি পইণ্ট আছে এই দুটা পইণ্ট যদি মই এডাল ষ্ট্ৰেইট লাইনে ড্ৰ কৰো এডালক কোৱা হ'ব এটা line segment so what is a line segment a line segment is a straight line between two points হয় দুটা পইণ্টৰ মাজত যিডাল ষ্ট্ৰেইট লাইন ড্ৰ কৰা হয় হেডালকে কোৱা হয় লাইন সেগমেন্ট so line segment or definition কি হ'ব line segment 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 line segment or definition কি হ'ব the straight
sorry ভুল হৈছে STRAIGHT straight the straight line between two points দুটা পয়েন্টৰ মাজত যেটো straight line হয় তাকে কোৱা হয় line segment ঠিক আছে বুজি পাইছানে and now what is a line line নো কাক কোৱা হয় তোমালোকে যে line কোৱা সেই line মানে নো কি হয় so এডাল আমাৰ ধৰি লোৱা যিকোনো এটা লাইন সেগমেন্ট আছে a পইণ্টৰ পৰা b পইণ্টলৈ আমি এটা লাইন সেগমেন্ট ড্ৰ কৰিছো ঠিক আছে এটা লাইন সেগমেন্ট আছে সাপোজ আমাৰ এটা লাইন সেগমেন্ট আছে ab ঠিক আছে এই লাইন সেগমেন্ট ডালক যদি মই এক্সটেন্ড কৰি দিও দুইটা সাইডে লাইন সেগমেন্ট ডালক যদি মই দুইটা সাইডে এক্সটেন্ড কৰি দিও তাক আমি ডাল কি কোৱা হ'ব লাইন কোৱা হ'ব আৰু মনত ৰাখিবা এ লাইন does not have any definite measure এটা লাইনৰ যিকোনো এটা আমি এটা লাইনৰ ডিসটেন্স তো আমি মেজাৰ কৰিব নোৱাৰো মানে লাইনডাল আমি তাৰ ডিসটেন্স তো আমি জুখিব নোৱাৰো যেহেতু ইডাল কিফালে দুইফালে বাহি গৈ থাকে কেতিয়াও হেখে নহয় ঠিক আছে সো আমি কি দেখিলো এটা লাইন সেগমেন্ট আছিল প্ৰথমতে AB আৰু লাইন সেগমেন্ট ডালক আমি কেনেকৈ দেখাই AB এনেকৈ ওপৰত ঠিক আছে সো এই লাইন সেগমেন্ট ডালক যদি আমি দুইফালে আমি কি কৰিলো A আছিলে আৰু B আছিলে এটা লাইন সেগমেন্ট আছিলে এই দুইফালে আমি এক্সটেন্ড কৰিলো হয়নে তো ইয়াক কোৱা হ'ব এডাল লাইন কোৱা হ'ব ঠিক আছে সো what is the definition of a line an extended line segment is called line ঠিক আছে so if a line segment extends in both the side then it is a line so line or আমি definition to কি লিখিম what is a line a line segment extended extended a line segment extended in both the sides sides is a line ঠিক আছে আৰু লাইন ডালক সদায় মনত ৰাখিবা AB বা এনেকৈ এই ওপৰত এনেকৈ দুইফালে কাৰ্সন দি দেখুৱা হয় AB হল দুটা পইণ্ট ঠিক আছে so what is the definition of a line a line segment extended in both the sides is a line so এটা line segmentক যদি আমি দুইটা সাইডে এক্সটেন্ড কৰি দিও হেতু হ'ব এডাল লাইন ঠিক আছে আৰু লাইন ডাল সদায় মনত ৰাখিবা AB এনেকৈ দেখুৱা হয় AB মানে হে পইণ্ট দুটা দুইফালে কাৰ্সন দি দেখুৱা হয় now what is a ray what is a ray what is called a ray তো তোমালোকে এই ডেফিনিশনস বিলাক জানিব লাগিব তেতিয়াহে বুজি পাবা ঠিক আছে ৰে কাক কোৱা হয় সোয়া ৰে কাক কোৱা হয় সো ধৰা হল আমাৰ কি আছে এটা লাইন সেগমেন্ট আছে AB ঠিক আছে এই লাইন সেগমেন্টক যদি এই লাইন সেগমেন্ট ডালক যদি আমি যিকোনো এটা সাইডত যদি আমি এক্সটেন্ড কৰাই দিও মানে আগবঢ়াই দিও তাক কি কোৱা হ'ব এ ৰে বুজি পাইছানে এটা লাইন সেগমেন্টক আমি যিকোনো এটা ডাইৰেকশনত যদি আমি এক্সটেন্ড কৰো তাকে কোৱা হ'ব ৰে বুলি কোৱা হয় ঠিক আছে সো হোৱাট ইজ দ্য ডেফিনিশন অফ এ ৰে a line segment extended one side is called a ray so the definition of ray is what a line segment extended extended in one side is called a ray ঠিক আছে a line segment extended in one side is called a ray so আমি লাইন সেগমেন্ট এডাল আছে AB ইয়াক যদি আমি এটা সাইডে বহাই দিও তাকে কোৱা হ'ব আমি ৰে এক্সাম্পল হল তোমালোকৰ সানৰ পৰা যিবিলাক ৰশ্মি আহে ন সানৰ পৰা যিবিলাক ৰশ্মি আহে সানত স্টাৰ্টিং পইণ্ট স্টাৰ্ট হয় কিন্তু ইফালে বাহিয়ে থাকে দেখিছা না এক্সটেন্ড হৈয়ে থাকে তো ইয়াক কোৱা হয় ৰে বুলি কোৱা হয় সানৰ পৰা যিবিলাক ৰশ্মি আহে হেবিলাক এডাল ৰে হ'ব পাৰে বা তোমালোকৰ টৰ্চৰ পৰা তোমালোকৰ টৰ্চ এটা আছে সো তোমালোকৰ ধৰিলো টৰ্চ আছে টৰ্চৰ পৰা যিবিলাক হেৰি হয় ৰেজ বিলাক যায় ন যিবিলাক পোহৰ যায় হেবিলাকো এডাল কি হয় ৰে হয় ঠিক আছে সো ৰে বিলাক এটা পইণ্টত স্টাৰ্ট হয় আৰু কি হয় ইনফাইনাইটলি মানে বাহি গৈ থাকে ইয়াৰো আমি ডিসটেন্স মেজাৰ কৰিব নোৱাৰো ঠিক আছে সো স্টুডেন্টস have you understood this topics point line segment line and ray তো তোমালোকে কি কৰিবা এইটা ডেফিনিশন লিখিবা
পইণ্ট কাক কোৱা হয় পইণ্ট লাইন কাক কোৱা হয় পিকচাৰ ৰাখিবা আৰু লাইন ৰে কাক কোৱা হয় ঠিক আছে তো এইখিনি তোমালোকে কৰিবা আজি আৰু কি কৰিবা ইয়াত দিয়া আছে চোৱা এক্সাৰসাইজ কি দিয়া আছে নেম দা পইণ্টছ এণ্ড লাইন সেগমেন্টছ তো ইয়াতে কি দিয়া আছে চোৱা এই শেপটোত চোৱাচোন ইয়াতে পইণ্ট কি আছে পইণ্ট এ বি সি আৰু টি লাইন সেগমেন্ট কি আছে লাইন সেগমেন্ট কি আছে চোৱা এ বি আছে বি সি আছে সি ডি আছে সৰি সি ডি আছে আৰু ডি এ আছে হয় না এবিলাক হল লাইন সেগমেন্ট ঠিক আছে আৰু এইটো চোৱাচোন হুইচ অফ দিস ইজ এ লাইন অৰ এ ৰে ইডাল কি হ'ব ইডাল চোৱা এটা পইণ্টত ষ্টাৰ্ট হৈছে আৰু এনেকৈ বাঢ়ি গৈ আছে এইটো তেনেহ'লে কি হ'ব ৰে হ'ব এই লাইন ইডাল চোৱা দুইফালে এক্সটেণ্ড হৈছে তেনেহ'লে ইডাল কি হ'ব লাইন হ'ব আৰু এইটো চোৱা এটা পইণ্টত ষ্টাৰ্ট হৈ এনেকৈ বাঢ়ি আছে তেনেহ'লে ইডাল কি হ'ব ৰে হ'ব এণ্ড দিছ ইজ এ line okay so it is very easy to determine who a line or a line segment okay ray so students আজি কি কৰিবা তোমালোকে এইখিনি কাম কৰিবা point line segment line and ray লিখিবা thank you students